নমস্কাৰ। মই আজি আপোনালোকৰ লগত দাঁতৰ বিষ কিয় হয় আৰু তাৰ পৰা আমি কি ধৰণে পৰিত্ৰাণ পাব পাৰোঁ তাৰ বিষয়ে মই কিছু চমুকৈ ক'ব বিচাৰিছোঁ। দাঁতৰ বিষ হোৱাৰ মূল কাৰণ হৈছে দাঁতৰ বাহিৰৰ যি তৰপ এনামেল বা ডেণ্টিন এই দুটা শুকাই যোৱাৰ ফলত দাঁতত বিষ হোৱা দেখা যায়। ইয়াৰ উপৰিও দাঁতৰ কিছুমান যেনেকে খাজ বা গহ্বৰবিলাকত খোৱা বস্তু জমা হয়। লাহে লাহে তেওঁ পচন ক্ৰিয়াৰ ফলত যি এচিড সৃষ্টি হয় সেই এচিডৰ দ্বাৰা দাঁত ক্ষয় হৈ গৈ কেতিয়াবা কেভিটিৰ সৃষ্টি হয় আৰু তাৰ ফলতো দাঁতৰ বিষ হোৱা দেখা যায়, যাক আমি দাঁতত পোকে খোৱা বুলি সাধাৰণতে কওঁ। ইয়াৰ উপৰিও দাঁতৰ গামৰ ইনফেকশ্যন হয়, যেনে ভালকৈ পৰিষ্কাৰ কৰি নৰখাৰ ফলত কেতিয়াবা দাঁতৰ যি ছাপৰ্টিং ষ্ট্ৰাকচাৰ যেনে বনক কাভাৰ কৰি থকা যিখিনি গাম বুলি কওঁ, মঙৰ অংশ পোত জমা হয় কেতিয়াবা দাঁতৰ বিষ হোৱা দেখা যায়। গতিকে দাঁতৰ বিষ নহ'বৰ কাৰণে আমি কি ধৰণে কি কৰিব লাগিব তাৰ বিষয়ে মই কিছু ক'ব বিচাৰিছোঁ। দাঁতৰ থকা যিবিলাক অনুজীৱ, দাঁতৰ বা মুখ গহ্বৰত থকা যিবিলাক অনুজীৱ, সেই অনুজীৱবিলাকে মুখ গহ্বৰত থকা কাৰ্বহাইড্ৰেট জাতীয় বা চেনি জাতীয় বস্তুবিলাকৰ বা খাদ্য সামগ্ৰীবিলাকৰ ওপৰত পচন ক্ৰিয়াৰ ফলত এবিধ এচিডৰ সৃষ্টি হয় আৰু সেই এচিডবিধে দাঁতৰ এনামেলৰ ক্ষয়ৰ মূল কাৰণ। গতিকে এনেকৈ আমি দাঁতৰ কেভিটি হোৱা বা দাঁতৰ ইনফেকশ্যন হোৱাৰ পৰা আমি হাত সাৰি থাকিবৰ কাৰণে আমি কাৰ্বহাইড্ৰেট জাতীয় বা চেনি জাতীয় খাদ্য সামগ্ৰী পৰিহাৰ কৰিব লাগিব। কিন্তু সেইবুলি আমি খাদ্য সামগ্ৰী কাৰ্বহাইড্ৰেট জাতীয় সামগ্ৰী আমি পৰিহাৰ কৰিলে যি আমাৰ শৰীৰৰ চলন শক্তি বা আমাক এনাৰ্জি দিয়ে, সেই কাৰ্বহাইড্ৰেট জাতীয় খাদ্য সামগ্ৰী আমি সমূলি আমি পৰিহাৰ কৰিব নোৱাৰোঁ। গতিকে আমি কি ধৰণে আমি মুখৰ দাঁতৰ গামৰ আমি যত্ন ল'ব পাৰিম বা বিষ নোহোৱাকৈ ৰাখিব পাৰিম। তাৰ বাবে আমি মুখ গহ্বৰ ভালকৈ পৰিষ্কাৰ কৰি ৰাখিব লাগিব। ৰাতি শোৱাৰ আগতে ভালকৈ পৰিষ্কাৰ কৰি বা ব্ৰাছ কৰি বা যিবিলাক মাউথ ৱাছ থাকে, মাউথ ৱাছৰ দ্বাৰা মুখ গহ্বৰ ভালকৈ পৰিষ্কাৰ কৰি আমি ৰাখিব লাগিব। যাৰ ফলত মুখ গহ্বৰত থকা অনুজীৱবিলাকে কিছু পৰিমাণে হ'লেও কাৰ্বহাইড্ৰেট জাতীয় বা চেনি জাতীয় বস্তু যাৰ ওপৰত পচন ক্ৰিয়া কৰি দাঁতৰ অনিষ্ট সাধন কৰে, সেইবিলাকৰ পৰা যাতে তেওঁলোকে ক্ৰিয়া কৰিবৰ কাৰণে সুবিধা নাপায়। এই ধৰণে আমি দাঁত পৰিষ্কাৰ কৰি যদি ৰাখোঁ, তেতিয়াহ'লে বহুখিনি পৰিমাণে আমি দাঁতত কেভিটি হোৱা বা দাঁতৰ বিষ হোৱা বা দাঁতৰ অনিষ্ট হোৱাৰ পৰা আমি নিজকে হাত সাৰি বা বচাই ৰাখিব পাৰিম। গতিকে দাঁত বিষ হোৱাৰ মূল কাৰণ বা তাৰ চমুকৈ মই কিছু আপোনালোকলৈ তথ্য আগবঢ়ালোঁ। পৰৱৰ্তী শিতানত মই দন্ত চিকিৎসা শিতানত এটি অন্য বিষয়বস্তু লৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিম। আজিলৈ ধন্যবাদ।